Hi guys, আজি যাম সৰুপেটালৈ ভবানীপুৰ সৰুপেটা যি আছে এই মই আছো বৰ্তমান ভবানীপুৰত এতিয়া যাম সৰুপেটালৈ বহুতো যায় এইবিলাক ৰিক্সা ই ৰিক্সাত যাম সেইফালে আছে সৰুপেটা বলক এইখিনি হৈছে মেইন টাউন সৰুপেটাৰ এইখিনি হৈছে মেইন টাউন আহোঁতেতো অলপ দেখা পাইছিলে দোকান বজাৰ এইটো এটা তিনিআলি আছে এইখিনিত সেইফালেও যাব পাৰি আৰু এইফালেও এটা ৰাস্তা আছে সেইফালেও যাব পাৰি আৰু এইডাল আছে গছ এডাল আছে পাকৰি গছ আৰু এই গছডালৰ তলতে আছে এটা শিৱ মন্দিৰ এইটো আমি মন্দিৰটো দৰ্শন কৰিম প্ৰথমতে ওম নমঃ শিৱায় শিৱ মন্দিৰ আৰু এনেকুৱা ৰাস্তা আছে সেইফালেও যাব পাৰি এইফালে আহিলে পোৱা যায় এটা ৰেলৱে ষ্টেচন এইফালেও এটা ৰাস্তা আছে যাব পৰা এইফালে আছে সৰুপেটা ৰেলৱে ষ্টেচন এইটো আমি ৰেলৱে ষ্টেচনটো এবাৰ চাই আহোঁ আহক এনেকুৱা পৰিৱেশ সুন্দৰ পৰিৱেশ এইটো হৈছে ৰেলৱে ষ্টেচনটো এইফালে চিৰি আছে চিৰিৰে আমি এতিয়া যাম ওপৰলৈ যাম আহক ৰেলৱে ষ্টেচনটো নতুনকৈ বান্ধিছে এইটো এটা টিকেট কাউণ্টাৰ এইটো হৈছে টিকেট কাউণ্টাৰ আৰু সেইফালে মানে ৰেলৱে প্লেটফৰ্ম আছে এনেকুৱা মানে অফিচ আছে ইয়াত মানে বিভিন্ন এই কোঠা জেনেৰেটৰ কক্ষ আছে মানে বৈদ্যুতিক পেনেল কোঠা আছে আৰু এইফালে এনেকুৱা সৰুপেটা ৰেলৱে ষ্টেচন এনেকুৱা পৰিৱেশ আগতকৈ বহুত বেছি ডাঙৰ হৈছে ষ্টেচনটো সুন্দৰ পৰিৱেশ আৰু এনেকৈ আমি আগুৱাই গৈ সেইখন আগত আমি ফুট ব্ৰিজ এখন দেখা পাইছোঁ ফুট ব্ৰিজৰ ওপৰৰ পৰা চাম ভিউখিনি চাম আহক আৰু সেইটো আছে এটা শিৱ মন্দিৰো আছে সেইফালে ওপৰলৈ উঠি যাওঁ এতিয়া আহিলোঁ ওপৰলৈ উঠি আহিলোঁ এনেকুৱা পৰিৱেশ এনেকুৱা দেখা যায় সুন্দৰ পৰিৱেশ ইফালে সুন্দৰ এটা সেউজীয়া পৰিৱেশ দেখিবলৈ পোৱা যায় গাঁৱলীয়া পৰিৱেশ আৰু সৰুপেটাৰ পৰা এইফালে অলপ পশ্চিম ফালে আহিছোঁ এইফালে এইটো ৰাস্তাৰে এইফালে আছে বজাৰ এইটো ৰাস্তাৰে গ'লে বজাৰ পোৱা যায় বজাৰ দেখিবলৈ পাইছোঁ আহক চাই আহক এইফালে বজাৰ আছে নেকি বজাৰ আছে এইফালে আহক এইফালে আছে সৰুপেটা বজাৰ কেঁচা শাক পাচলিৰ বজাৰ দেখিবলৈ পাইছোঁ সেইফালেও আছে এৰিয়াটো বহুত বেছি ডাঙৰ এৰিয়া ভাল লাগিছে পৰিৱেশটো বহুত বেছি ভাল লাগিছে আহক এতিয়া আমি আগুৱাই যাওঁ কি দেখা পাওঁ বজাৰত চাওঁ আহক
পৰিৱেশটো কিন্তু মজা লাগিছে, মজা পৰিৱেশ। Nice, amazing. মন্দিৰ এটা আছে ভিতৰত। ইয়াত বোধহয় দুৰ্গা পূজা অনুষ্ঠিত হয়। সৰুবেটা বজাৰৰ কাষতে আছে সেইটো দুৰ্গা মন্দিৰ। ইয়াত দুৰ্গা পূজা অনুষ্ঠিত হয়। এবাৰ চাই আহোঁ, ঠাইখনো বহুত বেছি ভাল লাগিছে। সুন্দৰ পৰিৱেশ, সেউজীয়া পৰিৱেশ। ইয়াত হয় দুৰ্গা পূজা আৰু সেইফালে নতুন ভৱনো নিৰ্মাণ কাম চলি আছে। এইফালে আছে প্ৰেক্ষাগৃহ আছে, সুন্দৰ আহল বহল ঠাই। এইটো আছে কাষতে মিলন মন্দিৰ। বলক সেইফালে যাওঁ। আৰু সৰুবেটাৰ এইটো সমূহীয়া স্বাস্থ্য কেন্দ্ৰ, সুন্দৰ পৰিৱেশ। ওখ ওখ গছ আছে, কঁঠালৰ গছো আছে, কঁঠাল লাগি আছে। ইয়াত কিবা সেই আয়ুষ্মান আৰোগ্য মন্দিৰ এনেকৈ মানে বেনাৰখনত লিখিছে। আৰু চিকিৎসা গ্ৰহণ কৰি আছে তাত ৰোগীসকলে। এনেকুৱা পৰিৱেশ। আৰু এয়া সন্মুখ ভাগৰ পৰিৱেশ। সৰুবেটা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। আৰু এইফালেৰে গ'লে আকৌ মানে বজাৰলৈও যাব পাৰি এইটো ৰাস্তাৰে। ৰাস্তা বহুতটা আছে বজাৰলৈ সোমোৱা। মাছ মাংসৰ বজাৰো আছে, গাহৰিৰো আছে বজাৰ। ইয়াত গাহৰি মুৰ্গী আছে ইয়াত, মুৰ্গী লোকেল মুৰ্গী, ব্ৰইলাৰ মুৰ্গী। আৰু আছে মাছৰ বজাৰ। এইখিনি হৈছে মাছৰ বজাৰ। মাছ মাংস এইখিনিত পোৱা যায়, লোকেল মাছ। অঁ কিমান দাম হে এইটো? কেজি কিমানকৈ? কেজি কিমান? 200 ন? অঁ 200 টকা কেজি বিকেট। মাংস পাইছিলোঁ। সুন্দৰ পৰিৱেশ। সৰুবেটা টাউনখন চাবলৈ আজি ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছোঁ। আগতেও আহিছিলোঁ সৰুবেটালৈ, কিন্তু ভিতৰত সোমোৱা নাছিলোঁ টাউনৰ ভিতৰত। আজি মানে ফাৰ্ষ্ট টাইমৰ কাৰণে দেখিলোঁ। এতিয়া বলকচোন সেইফালে যাওঁ, দোকান বজাৰবিলাক চাই আহোঁ। আৰু বজাৰৰ কাষতে আছে সৰুবেটা আঞ্চলিক কীৰ্তন ঘৰ। এইটো ভিতৰৰ পৰিৱেশটো এবাৰ দেখুৱাই দিছোঁ। সুন্দৰ আধ্যাত্মিক পৰিৱেশ। এইটো হৈছে কীৰ্তন ঘৰটো। এইটো বজাৰৰ কাষতে আছে। সৰুবেটালৈ আহি প্ৰথম এইটো চকতে নামিছিলোঁ। এইটো চকৰ পৰা প্ৰথমতে গ'লোঁ সেইফালে ৰেলৱে ষ্টেচনৰ ফালে। আৰু নেক্সট টাইম গ'লোঁ এইফালে বজাৰৰ ফালে।
আৰু এতিয়া যাম সেইফালে ৰ'ব আছে ৰ'বক মই আহিলোঁ সৰুপেটাত সেইফালৰ পৰা আহিলোঁ আৰু এইফালেও আছে সৰুপেটাখন এইফালেও আছে এইফালে এইটো ৰাস্তাৰে এইফালেও বহুত আছে দোকান সুন্দৰ পৰিৱেশ আৰু এইটো ভৱানীপুৰৰ পৰা সেইফালৰ পৰা আহিছিলোঁ সেইটো ৰাস্তাৰে আৰু এইফালেও আছে বহুত